বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে বিগত সময়ছোৱাত আমি এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে ONGCৰ ৰিগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত গতাই দিয়াটো ONGCয়ে বন্ধ কৰক। কিন্তু ONGCয়ে আমাৰ কথা নুশুনি নিজৰ মৈমতালিৰ মতে কামবিলাক কৰি আছে। আজি ONGCয়ে অসমত তৈলৰ খনন কৰা 65টা বছৰ অতিক্ৰম কৰিলে আৰু 65টা বছৰ অতিক্ৰম কৰা এটা কোম্পানীয়ে এটা দুৰ্ঘটনা হলে এই দুৰ্ঘটনাটো নিয়ন্ত্ৰণ কৰিবৰ পৰা যিখিনি উন্নত কৌশল বা উন্নত প্ৰযুক্তিবিদ্যা থাকিব লাগে সেই উন্নত কৌশল বা উন্নত প্ৰযুক্তিবিদ্যা বৰ্তমান সময়ত ONGCৰ হাতত নাই। ONGCয়ে কেৱল মাত্ৰ অসমীয়া মানুহক দুৰ্বল বনাই অসমৰ পৰা তেল খনন কৰি আছে। অসমীয়া মানুহৰ ভৱিষ্যতক লৈ ONGCয়ে কেৱল মাত্ৰ ONGCয়ে খেলা কৰি আছে। আপোনালোকে মন কৰিব ONGCৰ যিবিলাক ৰিগ আছিলে এই ৰিগসমূহ প্ৰাইভেট কোম্পানীক গতাই দিয়াৰ ফলত ONGC লাহে লাহে নিবনুৱাৰ নিযুক্তিৰ যিটো সংখ্যা এই সংখ্যাটো কমি আহিছে। 1991 চনত ONGCত 12,735 জন অসমীয়া বিষয়া আৰু কৰ্মচাৰী আছিলে আৰু আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ ONGCত কেৱল মাত্ৰ 2400হে কিন্তু এতিয়া কৰ্মচাৰী আছে। তাৰ ফলত কি হৈছে? তাৰ ফলত ONGCৰ তেলৰ যিটো উৎপাদনটো কমি আহিছে আৰু ONGCয়ে কি কৰিছে? ONGCয়ে 65 বছৰীয়া যিটো তেওঁলোকৰ অভিজ্ঞতা 65 বছৰীয়া অভিজ্ঞতাক ONGCয়ে আৰুকাণ কৰি এতিয়া লাহে লাহে ONGCয়ে তেল চুৰ চাউল চুৰ বিলাকক ৰিগসমূহ গতাই দিবলৈ ধৰিছে আৰু এই ৰিগসমূহ তেল চুৰ চাউল চুৰ বিলাকক গতাই দিয়াৰ ফলত আজি দুৰ্ঘটনা সংঘটিত হলে ভটিয়াপাৰৰ স্থানীয় ৰাইজে যেনেধৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ঠিক তেনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে কিন্তু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে ONGCক আমি এই সংবাদ মেলৰ জৰিয়তে আজি এটা শেষ সকিনি দিব বিচাৰিছো। আজিৰ তাৰিখৰ পৰা ONGCয়ে তেওঁলোকৰ নিজৰ ৰিগসমূহ কোনো কাৰণতে প্ৰাইভেট কোম্পানী বা ব্যক্তিগতকৰণ কৰিব নোৱাৰিব। যদি কৰে ONGCৰ বিৰুদ্ধে কিন্তু আমি কঠোৰ পদক্ষেপ আমি ল'বলৈ আমি বাধ্য হ'ম। ONGCয়ে প্ৰতি বছৰে 20ৰ পৰা 24,000 কোটি টকা তেওঁলোকে লাভ কৰে। 24,000 কোটি টকা লাভ কৰে আৰু ONGCয়ে প্ৰতি বছৰে প্ৰতি মাহে অসম চৰকাৰক 100 কোটি টকা আৰু ভাৰত চৰকাৰক 100 কোটি টকা দি আহিছে আৰু তেনে এটা অৱস্থাত ONGCয়ে নিযুক্তি দিব নোৱাৰাটো নিজে ৰিক্স চলাব নোৱাৰাটো এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে এই ধৰণৰ কথা বতৰা নহ'ব। চাউল চুৰক বা তেল চুৰক ৰিগসমূহ গতাই দি মানুহৰ জীৱনলৈ ONGCয়ে ভাবুকি কঢ়িয়াই আনিব নোৱাৰিব। দ্বিতীয়তে হৈছে এটা তেল চুৰ ক'ত থাকিব লাগে? এটা তেল চুৰৰ স্থান হৈছে কাৰাগাৰ আৰু কাৰাগাৰত থাকিবলগীয়া মানুহটোৱে ONGCৰ ইডিৰ সমানে সমানে যদি AC ৰুমত বহি থাকিব পাৰে বা AC ৰুমত বহি যদি ঠাণ্ডা হাৱা খাই থাকিবলৈ হয় গুৰু খাই নবনাটো হ'বই। আজি সেই ঠিক তেনেধৰণৰ ঘটনা হৈছে। আজি ONGCৰ যে এইবিলাক ঘটনা হৈছে ঘটনাবিলাকৰ মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। বিগত 20টা বছৰ ONGCক ধ্বংস কৰা মূল মানুহটো হৈছে শ্ৰীকৃষ্ণ আগৰৱালা আৰু শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে প্ৰতিবাদ কৰি আছো। আমাৰ কথা স্পষ্ট, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব, SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব। কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে SK পেট্ৰৰ ভুলৰ কাৰণে আজি ভটিয়াপাৰাত থকা খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত আজি যুঁজি থাকিবলগীয়া হৈছে। আজি শ্ৰীকৃষ্ণ আগৰৱালাক ৰিগসমূহ গতাই দিয়াৰ ফলত লাভান্বিত কোন হৈছে সেই কথাটো সকলোৱে জানে। বেনিফিট কাৰ হৈছে এই কথাটো সকলোৱে জানে। এইটো এটা অপেন চিক্ৰেট যে শ্ৰীকৃষ্ণ আগৰৱালাই কাক ডাঙৰ ডাঙৰ টকাৰ মোনা দি মেনেজ কৰি আছে কথাবিলাক কিন্তু অসমৰ জনগণে ইতিমধ্যে সকলোবিলাক কথা গম পাইছে। গতিকে আমাৰ স্পষ্ট কথা, শ্ৰীকৃষ্ণ আগৰৱালাক অসম আৰক্ষীয়ে হাতত হেণ্ডকাপ লগাই চুচৰাই আনিব লাগিব। কাৰণ শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু যিদিনাখন ঘটনাটো সংঘটিত হৈছিলে ভটিয়াপাৰত বিস্ফোৰণ বা গেছ নিৰ্গত হোৱা ঘটনাটোৰ সময়ত শ্ৰীকৃষ্ণ আগৰৱালাই SK পেট্ৰয়ে যিমানখিনি তেওঁলোকে সঁজুলি যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিলে সকলোবিলাক চিজ হ'ব লাগিব। সেইদিনাখন SK পেট্ৰৰ যিসকল কৰ্মচাৰী তাত নিয়োগ হৈ আছিলে তেওঁলোকক আটক কৰি সোধাবোচাৰ কাৰণে আনিব লাগিব। লগতে শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে অসম আৰক্ষী অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা
অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ শ্ৰীকৃষ্ণৰ আগৰৱালাৰ বিৰুদ্ধে GSTকে ধৰি বিভিন্ন ধৰণৰ কৰ ফাঁকি দিয়াৰ কিন্তু অভিযোগ আছে। তৃতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, ভটিয়াপাৰত গেছ নিগত হোৱা ঘটনাটোৰ পাছত তাত এজন মানুহ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু এই গোটেই ঘটনাটোৰ কাৰণে দায়ী হৈছে শ্ৰীকৃষ্ণ আগৰৱালা। গতিকে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগিব। আৰু তাত যিসকল মানুহ অসুস্থ হৈ পৰিছে সেই মানুহসকল কেৱল মাত্ৰ এস্কেপেটৰ ভুলৰ কাৰণে অসুস্থ হৈ পৰিছে। গতিকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কিন্তু হত্যা গোচৰ ৰুজু কৰিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি 9টা দিন অতিক্ৰম কৰিলে, 9টা দিনতো কিন্তু ONGCয়ে কোনো ধৰণে গেছ নিৰ্গমন হোৱা বন্ধ কৰিব পৰা নাই। আৰু ইয়াৰ ফলত কি হৈছে, সেই ঠাইৰ স্থানীয় যিসকল মানুহ আছে সেই স্থানীয় ব্যক্তিসকলে কিন্তু এতিয়া লাহে লাহে স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকে জানে যে আপোনালোকেও বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে আপোনালোকৰ কেইবাজনো সাংবাদিক বন্ধু ইতিমধ্যে অসুস্থ হৈ পৰিছে। গতিকে ONGCয়ে এইটো দায়িত্ব ল'ব লাগিব। ONGCয়ে অহা 10 বছৰলৈকে সেই ঠাইৰ স্থানীয় মানুহৰ স্বাস্থ্যৰ যিটো দায়িত্ব ONGCয়ে ল'ব লাগিব, আমাৰ স্পষ্ট কথা। গতিকে আমাৰ কথাবিলাক এইটোৱেই, এস্কেপেটৰ বিৰুদ্ধে ONGCয়ে ব্লেক লিষ্টেড ঘোষণা কৰিব লাগিব, শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু ONGCয়ে বাহিৰৰ পৰা এক্সপাৰ্ট আনি হ'লেও কিন্তু গেছ নিৰ্গমন হোৱা বন্ধ কৰিব লাগিব। অন্যথা ONGCয়ে অসমত তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰোঁ। গতিকে ONGCয়ে তেল খনন বন্ধ কৰি দিয়ক। আমাৰ সম্পদ আমাৰ অসমত থাকিব, অন্ততঃ জাতিটো সুৰক্ষিত হ'ব। আৰু তেল খনন কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। কাৰণ আমি আৰু বাৰে বাৰে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক আমি মৃত্যু মুখলৈ ঠেলি দিব নোৱাৰোঁ। গতিকে ONGCয়ে তেল খনন বন্ধ কৰি দিয়ক। আমাৰ সম্পদ আমাৰ অসমত থাকিব, অন্ততঃ জাতিটো সুৰক্ষিত হ'ব। আৰু অহা কাইলৈৰ পৰা শিৱসাগৰ জিলাৰ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উমৈহতীয়া যিখন মঞ্চ, যৌথ সংগ্ৰামী মঞ্চই অহা কাইলৈৰ পৰা অবিৰতভাৱে এস্কেপেট্ৰ আৰু শ্ৰীকৃষ্ণ আগৰৱালা আৰু ONGCৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই লৈ যাম। গতিকে আপোনালোকে আমাক সাংবাদিক বন্ধুসকলে সহায় সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়তো এস্কেপেটৰ লগত তেওঁলোকৰ মিলি ভগত হৈ থকাৰ কাৰণে হয়তো ৰিগ মেনেজাৰৰ পৰা আৰম্ভ কৰি ONGCৰ যিমান কেইজন কৰ্মচাৰী তেওঁলোকে হয়তো আমি ভাবিছোঁ কেমিকেল যি ধৰণে তাত দিব লাগে সেইটো নিদিয়াৰ কাৰণে পাৰফৰ্টিং কৰোঁতে হয়তো মেবি এইটো ইনচিডেণ্ট হ'ব পাৰে। সেই গতিকে মই ONGCৰ যিকেইজন বিষয়া আছে, বিষয়াকেইজনৰ নামকেইটা ৰাজহুৱা কৰিব লাগে আৰু তেওঁলোকক কামৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগে বুলি মই এই গতিকে আহ্বান জনাইছোঁ। তেওঁলোকৰ দৰে অদক্ষ মানুহে যদি আৰু কোনোবা এটা ৰিগত যদি কৰিবলৈ যায় তেতিয়া আৰু এনেকুৱা দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকিব। সেইটো হ'ল প্ৰথম কথা। এতিয়া আমি অলপ দিনৰ আগতে যেতিয়া ONGC ইয়াৰ পৰা এছেটবোৰ যেতিয়া ইয়াৰ পৰা লৈ যোৱা হৈছিলে, তেতিয়া আমি যেতিয়া আন্দোলন কৰিছিলোঁ, কিছুমান মানুহে আমাক হাঁহিছিলে যে আমিবোৰ চান্দাজীৱী বুলি কৈছিলে, আমাক হাঁহিছিলে। কিন্তু আমি যে আন্দোলন কৰিছিলোঁ, আমি কৈছিলোঁ যে ইয়াৰ পৰা আপোনালোকে ডিপাৰ্টমেণ্টবোৰ লৈ যাব নোৱাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ সেই সংগ্ৰামখনত অসমৰ ৰাইজে আমাক সহযোগিতা কৰা নাছিলে। কিন্তু আজিৰ তাৰিখত মই ক'ব বিচাৰিছোঁ, ONGCত মাত্ৰ ইয়াত জিঅ'লজিষ্ট 3জন আছে। গোটেই জিঅ'লজি ডিপাৰ্টমেণ্টটো ইয়াৰ পৰা যোৰহাটলৈ লৈ গ'ল আৰু যোৰহাটৰ পৰা সিহঁতি ভিডিঅ' কনফাৰেন্সৰ যোগেদি মনিটৰিং কৰি ইয়াৰ কাম কাজ চাই বুলি আমি জানিব পাৰিছোঁ। 3জন জিঅ'লজিষ্টে ইমান ডাঙৰ অইল ফিল্ডকেইখন কি ধৰণে চাব, সেইটো আমাৰ কাৰণে একেবাৰে বোধগম্য হোৱা নাই। গতিকে আমি কৈছোঁ, যিটো জিঅ'লজি ডিপাৰ্টমেণ্ট যোৰহাটলৈ লৈ যোৱা হৈছিলে সেই ডিপাৰ্টমেণ্টটো অনতিপলমে অতি শীঘ্ৰে পুনৰবাৰ ইয়াত পুনৰ আনিব লাগে, এই শিৱসাগৰলৈ আনিব লাগে। সেইটো আমাৰ অন্য এটা মূল দাবী। আৰু এটা কথা কৈ যাব বিচাৰিছোঁ, আমি আগতো কৈ আছোঁ যে ONGCয়ে যিখন আচলতে মাইনিং এক্ট যিটো মানি চলিব লাগে, মাইনিং ৰেগুলেশ্যন এক্ট যিখন মানি চলিব লাগে 2017 চনৰ, সেই এক্টখন কোনো কাৰণতে তেওঁলোকে মানি নচলে। মানি নচলাৰ কাৰণে কি হৈছে, গোটেই ইনচিডেণ্টবোৰ হৈছে। আজি আমি কৈ আছোঁ যে ক্ষতিপূৰণ পাব লাগে, ক্ষতিপূৰণ পাব লাগে। চৰকাৰে 25,000 টকা ক্ষতিপূৰণ দিছে। কিন্তু আমি যদি এই বিষয়টো যদি সঠিকভাৱে নাযাওঁ, সেই মানুহখিনিও ক্ষতিপূৰণ, যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই মানুহখিনিও ক্ষতিপূৰণ নাপাব। এই গতিকে নাপাব। ONGCৰ ব্যাগম যিসকল এডভকেট আছে, যিসকলে
আইনী মেৰ পাকৰ কথা বতৰা জানে তেওঁলোকে সেই গোটেই বিষয়টো পকাই মেলি ন্যূনতম কিবা এটা তেওঁলোকক দি থৈ দিব আৰু এই প্ৰক্ৰিয়াটোৱে হৈ থাকিব আৰু লগতে মই আৰু এটা কথা কৈ যাব বিচাৰিছোঁ সেইদিনাখনি বিল আসিফ হেনাই য'ত এছ কে পেট্ৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছিলে প্ৰতিবাদ কৰি থাকোঁতে আমি দেখিছোঁ এছ কে পেট্ৰৰ বিভিন্ন ধৰণৰ তাত কৰ্মৰত মানুহসকলে আহি কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব আমি প্ৰাইভেট ছেক্টৰত কাম কৰি আছোঁ তেওঁলোকৰ 1500 মানুহ আছে বুলি ক'লে মই তেওঁলোকক মুকলিকৈ সুধিছোঁ আপোনালোকৰ 1500 মানুহ আছে কিন্তু শিৱসাগৰ যোৰহাট এই গোটেই অঞ্চলটোত লাখ লাখ মানুহ আছে যি অইল ফিল্ডৰ ওচৰে পাজৰে তেওঁলোকৰ ঘৰ তেওঁলোকৰ পশুপালন কৃষি সকলো তাৰ লগত জড়িত যদি এনেদৰে যদি দুৰ্যোগ প্ৰত্যেকবাৰে হৈ থাকে আমি সেই 1500 মানুহৰ কথা ভাবিম নে আমি গোটেই লাখ লাখ মানুহৰ কথা ভাবিম সেইটো তেওঁলোকলৈ আমাৰ প্ৰশ্ন আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি সামাজিক মাধ্যমত দেখা তেওঁলোকক আৰু এটা কথা আমি কৈ যাব বিচাৰিছোঁ যে আপোনালোকে কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব আপোনালোকৰ যদি 1300ৰ পৰা 1500 মানুহ আছিলে তেনেহ'লে সিদিনা যিজন মানুহ মৰাৰ পাছত সেই মানুহজনক যদি তেওঁলোকে যদি 1500 মানুহ আছে মৰাৰ পাছত যদি মাহেকৰ দৰমহাৰ যদি 500 টকাকেও দিলেহেঁতেন তেনেহ'লে 7 লাখ টকা সেই মৃত মানুহজনে পালেহেঁতেন এছ কে পেট্ৰত কাম কৰা তেওঁলোকৰে সতীৰ্থ সেই সতীৰ্থসকলে পালেহেঁতেন কিন্তু সেইটো তেওঁলোকে দিছিলে দিয়াৰ ব্যৱস্থা কৰিছিলে নেকি সেইটো মোৰ তেওঁলোকলৈ এটা প্ৰশ্ন আৰু একেবাৰে শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যিসকল ONGC প্ৰাইভেট ছেক্টৰত যিসকলে কাম কৰে আমি তেওঁলোকৰ কথাই ভাবি এইখিনি কৈছোঁ আজি ৰিকটোত আজি জুই নালাগিলে যদি জুই লগা হ'লে ৰিকটোত কৰ্মৰত খিলঞ্জীয়াত যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰিছে সেই খিলঞ্জীয়া মানুহখিনিও তাত জ্বলি চাৰখাৰ হৈ গ'ল সেই কৰ্মৰত মানুহখিনি চাৰখাৰ হৈ গ'লে আমি তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিছোঁ সেই গতিকে কৈছোঁ ONGCয়ে যিসমূহ ৰিক প্ৰাইভেট ছেক্টৰত দিছে সেই নিবিদাসমূহ পুনৰবাৰ লৈ ল'ব লাগে ONGCয়ে নিজে অপাৰেশ্যন কৰিব লাগে প্ৰাইভেট ছেক্টৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে আৰু লগতে আমি কৈছোঁ যিসকল টেকনিকেল মানুহ যিসকল বহি আছে যিসকল মানুহক লৈ কাম কৰিব পৰা যায় সেইসকলক লৈ আমাৰ যিটো PPP বুলি কয় প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপত মই অসম চৰকাৰলৈ আহ্বান জনাওঁ যে আপোনালোকৰ ইণ্ডাষ্ট্ৰী ইমান ব্যাগম এটা বিভাগ আছে আপোনালোকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই গোটেই ৰিগসমূহ ONGC ৰিগসমূহ আচলতে চলোৱাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি আগন্তুক দিনত আহোম সেনাৰ তৰফৰ পৰা এই বিষয়টো লৈ আমি মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হ'ম মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যাতে এই প্ৰাইভেট এই কৃষ্ণ আগৰৱালাৰ নিচিনা মানুহ এনেকুৱা মানুহবোৰৰ হাতত অসমৰ তৈল ক্ষেত্ৰটো একেবাৰে সুৰক্ষিত নহয় ৰাজ্য চৰকাৰে এটা ইনিচিয়েটিভ ল'ব লাগে যাতে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপৰ যোগেদি এই ৰিগসমূহ চলোৱাৰ ব্যৱস্থা কৰিব লাগে অসম চৰকাৰে ইয়াত সম্পূৰ্ণ সহযোগিতা কৰিব লাগে মেন পাৱাৰ দিব লাগে প্ৰাইভেট ছেক্টৰৰ মানুহখিনিৰ পৰা ফাইনেন্স ল'ব লাগে যাতে আমাৰ নিবনুৱা সমস্যাটো সমাধান হ'ব এটা উন্নত প্ৰযুক্তিৰে কাম হ'ব আৰু লগতে এইবোৰ যিটো বেমেজালি হৈ আছে প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহখিনিৰ 4 বছৰীয়া এক্সপিৰিয়েঞ্চ নথকাৰ পাছতো যে এখন ভুৱা গেছ এক্সপিৰিয়েঞ্চ এখন বনাই দিয়ে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে আমাৰ যিখিনি টেকনিকেলি পাছ হৈ থকা ল'ৰা ছোৱালী কৰ্মৰত হ'ব এটা নিয়োগ পাব এই কথাটোকে আমি ক'ব বিচাৰিছোঁ ইয়াকে ক'লোঁ ইয়াকে কৈ মোৰ বক্তব্য